দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰচিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰচিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো বহুত ফেক একাউণ্টে আচলতে এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে NSA নেশ্যনেল চিকিউৰিটি এক্টটো লগাব